हरिः ओम् हरिः ओम् हरिः ओम् जयतु जय भगवान तुम्हारे नामे महाशांति आने पथर दिए सन्धान जयतु जय भगवान তোমাক নাদৰি ৰলো যে আঁতৰি তোমাক নাদৰি ৰলো যে আঁতৰি সংসাৰে ভাগৰি আহোঁ আশা কৰি সংসাৰে ভাগৰি আহোঁ আশা কৰি নেৰিবা নেৰিবা স্বামী শৰণে পখিলোঁ আমি নেৰিবা নেৰিবা স্বামী শৰণে পখিলোঁ আমি ৰাখিবা যে সেৱ কৰে মান জয়তু জয় ভগৱান তোমাৰে নামে মহাশান্তি আনে পথৰ দিয়ে সন্ধান জয়তু জয় ভগৱান যদি তুমি নাৰাখা ক'ত আৰু ভৰসা সংসাৰৰ আশাই কৰিলে নিৰাশা সংসাৰৰ আশাই কৰিলে নিৰাশা পথহাৰা পক্ষী যেন আমাৰ জীৱনতে ন পথহাৰা পক্ষী যেন আমাৰ জীৱনতে ন দিয়া প্ৰভু চৰণতে থান দিয়া প্ৰভু চৰণতে থান জয়তু জয় ভগৱান তোমাৰে নামে মহাশান্তি আনে পথৰ দিয়ে সন্ধান জয়তু জয় ভগৱান জয়তু জয় ভগৱান হৰয়ে নমঃ হৰয়ে নমঃ হৰয়ে নমঃ সমস্ত জনৰ চৰণত সেৱা জনোৱা হৈছে আজি আমি উপনিষদৰ পিছৰ মন্ত্ৰটিলৈ আহিছোঁ ঈশা উপনিষদৰ পিছৰ মন্ত্ৰ তৎ এজতি তৎ ন এজতি তৎ দূৰে তৎ অন্তিকে তৎ অন্তৰ অস্য সৰ্বস্য তৎ উ সর্বস্য অস্যবায়তঃ
ইয়াত আকৌ সুন্দৰভাৱে এটা বেলেগ কথা কৈছে। কালি যি আমি আৰম্ভ কৰিছিলোঁ তাৰে সংগতি ৰাখি আজি কৈছে, তত এজতি ই লৰচৰ নকৰে, লৰচৰ কৰে। তত ন এজতি ই লৰচৰ নকৰে, তত দূৰে ই দূৰত যায়, বহুত দূৰত। তাতো অন্তিকে সি অন্তৰতো থাকে, অতি ওচৰত, আৰু আমাৰ অন্তৰৰ ভিতৰতো থাকে। আৰু ই সকলোৰে পৰা দূৰলৈও গুচি যায়, সকলোৰে পৰা সিফালৰ বস্তু সি। এতিয়া এনেই যিবিলাক আমি ধৰ্ম কৰি থাকোঁ সকলোতে ভূত প্ৰেত পিশাচবিলাকেই শিল পৰ্বত আদি এইবিলাকেই ভগৱান বুলি ভাবি পূজা কৰা, এইটো পেগানিজিম বুলি কয়। কিন্তু অন্য দেৱ দেৱতাবিলাকৰ, বিভিন্ন দেৱ দেৱতাবিলাকৰ পূজা কৰি থকা এইটোক বোলে ডেইজিম, দেৱতা পূজাবাদ। দ্বিতীয়তে আহিলে এক ভগৱানক পূজা কৰে, সেইটো হ'ল থেইজিম। ইয়াৰ পিছত এই বিশ্বখনকে ভগৱান বুলি ভাবি তাৰ পূজা কৰে, ইয়াৰ নাম হ'ল পান্থেইজিম। আৰু এই বিশ্বখনততো ভগৱান আছেই আছে, কিন্তু তাৰ বাহিৰে গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ সিপাৰে যি আছে এইটোক বোলে পানেনথেইজিম। আমি এই বিষয়টো অলপমান গভীৰভাৱে আলোচনা কৰিব লাগে। আলোচনাটো আৰম্ভ হ'ব। ভগৱান দূৰত কিয়? দূৰতো বিদূৰ হওঁতে তাক অহংকাৰ থাকোঁতেও সাক্ষাতে কৃষ্ণক পাৱে, শ্ৰৱণ কীৰ্তন ধৰ্ম যাৰ। কৰ্মত বিশ্বাস যাৰ, হিয়াত থাকোঁতে হৰি, অতিশয় দূৰ হন্ত তাৰ, দূৰতো বিদূৰ হন্ত তাৰ, অহংকাৰ থাকোঁতেও সাক্ষাতে কৃষ্ণক পাৱে, শ্ৰৱণ কীৰ্তন ধৰ্ম যাৰ। কৰ্ম কৰিয়েই মুক্তি হৈ যাম আৰু আমাৰ অন্য কোনো বস্তুৰ আৱশ্যক নাই। এই যিটো অহংকাৰ, মোৰ হাতত শক্তি আছে, মোৰ বাহুত বল আছে, কাম কৰাৰ শক্তি আছে, সুবিধাও আছে, গতিকে মই কাম কৰি যাম, কৰ্ম কৰি যাম, মই অন্যক ভবাৰ কি আৱশ্যক আছে? তোমাক পৰম ঈশ্বৰ নামানি, হৰি 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 হৰি, মহা অহংকাৰে দ্ৰোহ আচৰিলো আমি। তোমাক পৰম ঈশ্বৰ বুলি নামানি মহা অহংকাৰত আমি ময়েই যথেষ্ট, মোতকৈ আৰু কোনো নাই, এইবুলি ভাবি আমি কৰোঁ, তেতিয়াহ'লে তুমি পৰম ঈশ্বৰ হোৱাৰ পিছত তোমাৰ দ্ৰোহ কৰা হ'ল। গতিকে এইটো এটা বৰ ডাঙৰ আমাৰ ভুল হৈ যায়। আবে তজু পাৱে শৰণে পখিলো, হৰি 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 হৰি, মই দ্ৰোহীয়াৰ দোষ ক্ষমা কৰা স্বামী। কিন্তু মই এতিয়া বুজিছোঁ, মোৰ যিবিলাক অহংকাৰ আছিল, বাহুৰ বল আছিল, সকলো সুচল আছিল, সেই সকলোবিলাক গুচি গ'ল, নাথাকে সেইবিলাক। মোৰ যৌৱন গ'ল, মোৰ জীৱনৰ প্ৰায় শেষ হ'বৰ হ'ল। এই সময়ত মই বুজি পাইছোঁ যে মই যিবিলাক ভাবিছিলোঁ চব মিছা। I was not ever thus, nor prayed that thou shouldst lead me on. মই আগতে এনেকুৱা নাছিলোঁ, অহংকাৰী আছিলোঁ। I love my garish days. মোৰ সেই ধুনীয়া ফটফটীয়া দিনকেইটাত মই ভাল পাইছিলোঁ, spite of fears. কালৈও ভয় কৰা নাছিলোঁ, তোমালৈও ভয় কৰা নাছিলোঁ, এনেকুৱা আছিলে। কিন্তু এতিয়া প্ৰভু, ৰিমেম্বাৰ নট পাষ্ট ইয়াৰ্ছ, মোৰ আগৰ কথাবিলাক পাহৰি যোৱা, মনত নাৰাখিবা আৰু তুমি। গতিকে
যেতিয়া এনেধৰণৰ অহংকাৰৰ ভাৱনা হয়, অজ্ঞান ভাৱনা হয়, তেতিয়া ভগৱান ওচৰত থাকি দূৰলৈ গুচি যায়, তাত দূৰেই। কিন্তু যে ঈশ্বৰৰ আত্মাৰ অস্তিত্বৰ স্বীকৃতি দিয়ে আৰু সেই আত্মাৰ কাৰণে জীৱনক লগাই দিয়ে, সেইসকলৰ অতি ওচৰত ভগৱান বৰ ওচৰত। আমাৰ ঋষিমুনিসকলে আনন্দত আত্মহাৰা হৈ কেইটামান কথা কৈছে। অহম অস্মি ঋতস্য প্ৰথমজা। এই সংসাৰ বৃক্ষৰ প্ৰথম আৰম্ভণিটো মোৰ পৰাই হৈছে। মই আছিলোঁ, মই ভগৱানৰ লগত আছিলোঁ আৰু ভগৱানৰ মই সেৱা কৰিছিলোঁ, এইকাৰণে ময়েই প্ৰথম আছিলোঁ। পূৰ্বম পূৰ্বে দেৱভ্যো অমৃতস্য নাভি। দেৱতাবিলাকৰ আগতো ময়ে আছিলোঁ। অমৰত্বৰ যি নাভি আছিল, মূল বিন্দুটো আছিল, সেইটো ময়ে আছিলোঁ। আমাৰ বেদত উপনিষদত 4টা মহাবাক্য আছে। অহম ব্ৰহ্মাস্মি, ময়ে ব্ৰহ্ম। প্ৰজ্ঞানম ব্ৰহ্ম, প্ৰজ্ঞান জ্ঞান ব্ৰহ্ম। আৰু আছে তত্ত্বমসি শ্বেতকেতু। হে শ্বেতকেতু, সেই যিজন আছে সেইজন তুমিয়ে। গতিকে এই ধৰণৰ আমাৰ এই মহাবাক্যবিলাক আছিল আৰু আছে। যিসকলে এই বাক্যৰ স্মৰণ কৰে বা ভক্তি ভাৱনাৰ ভগৱন্তৰ শৰণলৈ যায়, সেই লোকসকলৰ কিন্তু ভগৱান দূৰত নাথাকে। দূৰত থকা ভগৱানো দৌৰি ভক্তৰ ওচৰলৈ আহিব লাগিব। দৌৰি অহাটো এটা কথা, কিন্তু নিজৰ ভিতৰতে থকা আৰু এটা অন্য কথা। ভিতৰত থাকি সকলোকে পোহৰ দি, সকলোকে পথ দি, সকলোকে চেতনা দি জাগৃত কৰি লৈ যোৱা, এইটো এটা। গতিকে এই ভগৱান যি আছে, এই ভগৱান দূৰতো আছে। কাৰোবাৰ কাৰণে দূৰত, অহংকাৰীসকলৰ কাৰণে দূৰত। কিন্তু যিসকল নম্ৰ, যিসকল ভক্ত, যিসকল জ্ঞানী, এইসকল কাল অতিকেই অতি ওচৰত, অন্তৰৰ ভিতৰত আছে। এতিয়া কথা আহিল যে কালি আমি এই বিষয়টো কৈছিলোঁৱেই যে এটা আমাৰ অক্সিমৰণ, পৰস্পৰ বিৰোধী দুটা তত্ত্ব বিতৰ্কবাদৰ কথা আহি যায়। সেই কথাটো ইয়াতো দিয়া হৈছে যে দেখিবলৈ বৰ পৰস্পৰ বিৰোধী যেন লাগে কথাবিলাক, কিন্তু যেতিয়া আত্মতত্ত্বৰ উপলব্ধি হৈ যায়, সময় আৰু অৱকাশৰ ইপাৰে সিপাৰে যেতিয়া মানুহ যাবলৈ ধৰে বা চিন্তন কৰিবলৈ ধৰে, তেতিয়াহ'লে এই যিবিলাক পৰস্পৰ বিৰোধী ভাৱনা আছে, বিৰোধী বিচাৰ আছে, এইবিলাক সমাপ্ত হৈ যায় আৰু এক তত্ত্বলৈ মানুহবিলাক গুচি আহে। গতিকে এইটোৱে হ'ল উপনিষদৰ এটা ডাঙৰ তত্ত্ব আৰু চিন্তন যে তুমি এক আৰু অখণ্ড, তোমাৰ বাহিৰে অন্য দ্বিতীয়জন কোনোৱেই নাই। একমেৱা দ্বিতীয়ম, একম এৱ, দ্বিতীয় নাই কোনো, অদ্বিতীয়। এই অদ্বিতীয় যিটো বস্তু, যাৰ কাৰো লগত তুলনা নহয়, যাৰ দ্বৈত ভাৱনা নায়েই, তেনেকুৱা এই বস্তুটোৰ নাম হ'ল আত্মা বা পৰমাত্মা, আৰু তুমি সেইটো নিজেই। এই ভাৱনা যেতিয়া আহি যাব, তেতিয়া আৰু দূৰ বুলি কোনো বস্তু নাথাকিব। সকলোবিলাক অন্তৰৰ ভিতৰতে আছে। কিন্তু আমি এই সংসাৰত যেতিয়া কৰ্তব্য পালন কৰিবলগীয়া হয়, বিভিন্ন বস্তুবিলাক আমাৰ সন্মুখত, সামগ্ৰীবিলাক আমাৰ সন্মুখত থাকে, কৰ্তব্যবিলাক আমাৰ সন্মুখত থাকে। সেই কৰ্তব্যবিলাক কৰি থাকোঁতে আমি যদি ভাবোঁ যে গছজোপা গছ হয়, শিলটো শিল হয়, জীৱবিলাক জীৱ হয়, এইবিলাক আমি বাহিৰতহে ভাবিব লাগিব। ভিতৰত কিন্তু এক তত্ত্ব। গোটেই
যোগ বশিষ্ঠত, য'ত 1,00,000 শ্লোক আছে। মহাপুৰুষ মাধৱদেৱে তাৰে এটা লৈছে কেৱল, সেই এটা শ্লোক। ডেকা কালত যেতিয়া উঠি অহাৰ সময়ত ৰামৰ বৈৰাগ্য আহি গ'ল। তেওঁ ক'লে যে মই এইবিলাকে ৰাজ্য ধন একো দৰকাৰ নাই, মই অৰণ্যলৈ গুচি গৈ ঋষিমুনিবিলাকৰ লগত থাকিম। তেতিয়া গুৰু বশিষ্ঠই তেওঁক এটা কথা ক'লে, হে ৰাম, তুমি এতিয়া দুটা মানুহ হ'ব লাগিব, এটাৰ ভিতৰতে দুটা হৈ থাকিব লাগিব। কেনেকে? অন্তৰত এক দেখি উক নানা বাহিৰত, অন্তৰত বোধ বাহিৰত জৰ প্ৰায়, বুদ্ধিত সমস্তে তেজি উক, বাহিৰত সংগ দেখাই উক, এহি মতে ৰাম লোকত ফুৰাবে। অন্তৰত এক ঈশ্বৰ দেখি উক নানা বাহিৰত, অন্তৰত বোধ বাহিৰ তজাৰ প্ৰায়, বুদ্ধিত সমস্তে তেজি উক, বাহিৰত সংগ দেখাই উক, এহি মতে ৰাম লোকত ফুৰাবে ৰাই, এহি মতে ৰাম লোকত ফুৰাবে ৰাই। এফালে মায়া আৰু নানাত্ব, অন্যফালে আত্মা আৰু একত্ব, এই দুইটাৰ সমন্বয়টো সাধিব লাগিব। এই সমন্বয়টো সাধিবলৈ হ'লে কি কৰিব লাগিব? অন্তৰত এজন মানুহ আৰু বাহিৰত এজন মানুহ। অন্তৰত এক ঈশ্বৰ, এক ঈশ্বৰ। ভিতৰৰ যিটো জ্ঞান এইটোত হ'ব লাগিব যে এক ঈশ্বৰৰ বাহিৰে অন্য একোৱেই নাই। দেখি উক নানা বাহিৰত, বাহিৰত তুমি কেৱল দেখাহে, এইটো নানাত্বটো দৰ্শন কৰা। সাপটো আহিলে সাপটো বুলি বুজিবা, বাঘটো আহিলে বাঘটো বুলি বুজিবা, হাতীটো আহিলে হাতীটো বুলিও বুজিবা, শত্ৰু মিত্ৰ এই ভাৱনাটোও তুমি বুজি পাবা বাহিৰত। কিন্তু অন্তৰত এক ঈশ্বৰেই এই গোটেইবিলাকৰ। বুদ্ধিত সমস্তে তেজি উক, তোমাৰ বুদ্ধিৰ ভিতৰলৈ এই নানাত্বক কেতিয়াও আহিবলৈ নিদিবা। বাহিৰত সংগ দেখাই উক, কেৱল বাহিৰত সংগ দেখুওৱা। তুমি এখন নাটক কৰা, সকলোকে ভাল পোৱা, সকলোৰে লগত আনন্দ মনেৰে চলা, সকলোকে হাঁহি মুখেৰে স্বাগত কৰা, সকলোকে মৰম স্নেহ চব কৰা, তোমাৰ পৰিয়ালৰ পুত্ৰ পত্নী এই গোটেইবিলাকক তুমি সেৱা কৰা, মৰম দিয়া। কিন্তু হ'লেও ভিতৰত এটা তোমাৰ ভাৱনা থাকিব লাগিব যে এইবিলাক আছে যদিও আছে আৰু নাই যদিও নাই, কিন্তু মই এটা অকলেহে বস্তু, বা মোৰ পৰিয়ালৰ ভিতৰত যিটো বস্তু আছে সেই একত্বহে আছে, আত্মাহে আছে। আত্মাক লৈহে মই সকলোৰে প্ৰতি প্ৰেম কৰিব পাৰিছোঁ। আত্মা ভিতৰত আছে কাৰণে, আত্মাক ভাল পাওঁ কাৰণেই বাহিৰত অন্য গোটেইবিলাকে ভাল পাওঁ। এই ভাৱনাটো যেতিয়া আহিব, তেতিয়া আমাৰ আৰু ঈশ্বৰ আৰু আমি, আত্মা আৰু আমি বেলেগ নহ'ম, দূৰত নহ'ম, আমি ওচৰতে থাকিম। আমাৰ অন্তৰতে এই বস্তু থাকিব। এই ভাৱনাটো, এই ফৰ্মুলাটো লৈ আমি এই সংসাৰত লোকত ফুৰা বেঢ়াই, বাহিৰত অন্যবিলাক জেগাতো গোটেইবিলাকতে সংসাৰত তুমি এই ব্যৱহাৰ চলাই গৈ থাকা। কিন্তু ভিতৰত মনত ৰাখিবা, ভিতৰত এক তত্ত্ব আৰু তুমি অকলে কেৱল ঈশ্বৰ আৰু তুমি এক, আৰু এই অকলে বস্তুটোৱে যাব লাগিব। আৰু শেষত গৈ আমি
এই সংসাৰৰ পৰা যাওঁতেও কিন্তু দি ফ্লাইট অফ এলন টু দি এলন, অকলে আৰু সেই অকলশৰীয়াজনৰ ওচৰলৈ আমি উৰি যাবগৈ লাগিব। সেই কথাটো ভাবি লৈ নিস্পৃহ ভাৱনাৰে, নিৰাসক্ত ভাৱনাৰে সংসাৰৰ কামবিলাক চলাই যাব লাগিব। তেতিয়া আমাৰ যিবিলাক আত্মহন ভাৱ আছে, পাপৰ বাসনা আছে, বুদ্ধিক তললৈ নমোৱাৰ যিটো ভাৱনা আছে, সেইটো আমাৰ কম হৈ যাব। আমি আনন্দত এই সংসাৰত বিচৰণ কৰিব পাৰিম। হৰি ওম, হৰি ওম, হৰি ওম।